ভাৰত ভূটান সীমান্তৰ ডিমাকুছিৰ বগৰীতলত অনুষ্ঠিত ৰঙালী বিহু আৰু দেউল উৎসৱত ভাগ ল'লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ভাৰত ভূটান সীমান্তৰ বগৰীতল যুৱক সংঘৰ সৌজন্যত ৰঙালী বিহুত সম্বন্ধৰ এনাজৰীৰে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন উপভোগ কৰি আপ্লুত হয় বিধায়ক বিশ্বজিৎ দৈমাৰী। শনিবাৰে পুৱতি নিশা ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ ডিমাকুছিৰ বগৰীতলত ৰঙালী বিহু আৰু দেউল উৎসৱৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সফল সামৰণি পৰে। বগৰীতল যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত ৰঙালী বিহু আৰু দেউল উৎসৱত বিহু, বৈশাগু, খেৰাই, কৃষ্টিদল, কোচ ৰাজবংশী নৃত্য, ঝুমুৰ নৃত্য, চেমনীয়া আদি বিহু প্ৰদৰ্শিত হয়। দুপৰীয়াৰ ভাগত অনুষ্ঠিত হোৱা দেউল উৎসৱত মহিলা ওজাপালি দলে দৰ্শকক আপ্লুত কৰে। সাধাৰণতে পুৰুষে গোৱা ওজাপালিহে দৰ্শকে প্ৰত্যক্ষ কৰি আহিছিল। ওজাপালি মহিলা হোৱা হেতুকে দৰ্শকক বিশেষভাৱে আপ্লুত কৰে। বিহু চাবলৈ উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। বিহুতলী ৰঙা ফিটা কাটি মুখ্যদ্বাৰ উদ্বোধন কৰি ভেৰগাঁও মহকুমাৰ আৰক্ষী বিষয়া তথা SDPO দুৰ্গা কিংকৰ শৰ্মাই। মাজনিশালৈ বিহু চাবলৈ ওলাই আহিল অঞ্চলটোত বসবাস কৰা অসমীয়া, বড়ো, বঙালী, আদিবাসী, নেপালী, মুছলমান, ধৰ্মীয় খ্ৰীষ্টান, গাৰোকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী। সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হয় ডিমাকুছিৰ বগৰীতল যুৱক সংঘৰ বিহুতলীৰ বাকৰি। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰঙালী বিহু আৰু দেউল উৎসৱৰ শনিবাৰে পুৱতি নিশা সফল সামৰণি পৰে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। প্ৰায়বিলাক লগৰ মানুহৰ লগত মোৰ চিনাকি, হয়তো কিছুমানৰ নাম পাহৰিছোঁ, কিছুমানৰ স্বাস্থ্য সলনি হৈছে, গঠন সলনি হৈছে। যাই নহওক, 10 বছৰ বিৰতিৰ অন্তত আজি আহি সঁচাকৈ আপোন ঠাইখনত অহা যেন লাগিছে। ইতিমধ্যে কিছু দেৰি হৈছেই। মই বিহু উপভোগ কৰক আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে বতৰটো এনেকৈ থাকে, এনেকৈ অনুকূল হৈ থাকে আৰু সকলোৱে যোৱা কেইবছৰ দৰে এইবেলিও আমি ৰঙালী বিহু আৰু দৌল উৎসৱ একেলগে আমি বগৰীতল যুৱক সংঘৰ সৌজন্যত উদযাপন কৰিছোঁ। আৰু আমাৰ সৌভাগ্য যে আমাৰ এই বিহুতলীখনৰ ৰঙা ফিটা কাটি শুভ উদ্বোধনী কৰে আমাৰ মহকুমা আৰক্ষী বিষয়া মাননীয় শ্ৰীযুত দুৰ্গা কিংকৰ শৰ্মা ডাঙৰীয়াদেৱে। আৰু তেখেতে আমাক এই বহুমূলীয়া সময় দিয়াৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আমন্ত্ৰণ কৰিছিলোঁ অসম বিধানসভাৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰীদেৱ। তেখেতো আমাৰ মাজত আহি তেখেতে যি পদূলি দিলে তাৰ বাবে আমি সঁচাকৈ এই বগৰীতলবাসী ৰাইজ চিৰকৃতজ্ঞ। আৰু আমি এই অনুষ্ঠানটিত আমি সকলো জনগোষ্ঠীকে আমি এই বিহু পথাৰলৈ আমন্ত্ৰণ জনাইছিলোঁ আৰু সকলোৱে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজলৈ সকলো দল, কৃষ্টি হওক, কোচ ৰাজবংশী জনগোষ্ঠীয় কৃষ্টি দল, বড়ো জনগোষ্ঠীৰ খেৰাই নৃত্য, ঝুমুৰ নৃত্য আদিকে আমাৰ বিহুৰ লগতে সকলো জনগোষ্ঠীৰ আমাৰ ইয়াতে সমাহাৰ ঘটে। আৰু এই অনুষ্ঠানটি চাবৰ বাবে আমাৰ সমূহ জাতি ধৰ্ম নিৰ্বিশেষে সমূহ ৰাইজ ওলাই আহি
গৈছে নিৰ্বাচন গতিকে মই ভাবোঁ মানে বাকী আমাৰ যিটো এতিয়া দ্বিতীয় পৰ্যায় আছে আৰু তৃতীয় পৰ্যায় আছে সেইটো ভালে ভালে হৈ যাব চবফালেদি গতিকে অসমতো নিৰ্বাচন আমি দেখাই পাইছোঁ তেনেকুৱা ধৰণৰ বিশেষ মানে কিবাটো দেখা নাই কম্পিটিশ্যনটো দেখা নাই আমাৰ বিভিন্ন ৰাজনৈতিক দলবিলাক মানে নেতৃত্বৰ মাজতে আবদ্ধ হৈ আছে নিৰ্বাচনৰ কথা বাৰ্তাবিলাক মানে সাধাৰণ মানুহটো চবে মানে কি কয় একে ধৰণৰ একে সিদ্ধান্ত লোৱাৰ নিচিনা চবকে উন্নয়ন লাগে আৰু উন্নয়নৰ ক্ষেত্ৰত মানে বৰ্তমানৰ মোদী ডাঙৰীয়াকে বাহাল ৰখাৰ ক্ষেত্ৰতে চবে চব জায়গাত কৈ আছে গোটেই ভাৰতবৰ্ষতে মই ভাবোঁ এনেকুৱা ধৰণৰ এটা এফেক্টটো হ'বগৈ মই পাৰ্চনেলি যিটো দেখিছোঁ এতিয়া মোৰ সমষ্টি পানীৰিটো মই দেখিছোঁ তাত কোনো তেনেকুৱা ধৰণৰ বেলেগ ৰাজনৈতিক দলবিলাকৰ কোনো ভূমিকাই নাই অকল লিডাৰখিনিৰ মাজত চৰ্চা হৈ আছে লিডাৰে প্ৰেছ ষ্টেটমেণ্ট দিছে আৰু যিখিনিৰ মাজত আলোচনা হৈ আছে অকল মানে নেতৃত্ব দিয়া মানুহখিনিৰ মাজত কিন্তু সাধাৰণ মানুহৰ মাজত তেনেকুৱা ধৰণৰ কোনো বেলেগ চিন্তা নাই এইটো